কলিযুগৰ 500 বছৰৰ বনবাস খতম কৰি আজি ৰাম জন্মভূমিত পুনৰ এবাৰ চাকি জ্বলিব, পুনৰ এবাৰ ৰাম আহিব। শ্ৰীৰাম বহুতৰ কাৰণে কাল্পনিক হয়, কিন্তু শ্ৰীৰাম কেৱল হিন্দু ধৰ্মৰ ভগৱান নহয়। শ্ৰীৰাম এজন সৎ মানুহৰ প্ৰতীক হয়। ৭,০০০ বছৰ পুৰণা ইতিহাস আজি পুনৰ সকলোৱে মনত কৰিছে। 500 বছৰ নিজৰে ঘৰত নাথাকি এটা এনেকুৱা ভয়ানক অৱস্থাত যি ভগৱানে আমাক আমাৰ জীৱন দিলে, নিজেই নিজৰ ঘৰৰ পৰা দূৰত আছে। কলিযুগৰ 500 বছৰৰ বনবাস খতম কৰি ৰাম আজি ঘূৰি আহিছে, প্ৰভু ৰাম আজি ঘূৰি আহিছে। যি ধৰণে ত্ৰেতযুগত বনবাস খতম কৰাৰ পিছত অযোধ্যাত এটা সোণালী বৰ্ষ আহিছিল, এটা সোণালী ধৰণ আহিছিল। আশা এটাই, কলিযুগৰ এই 500 বছৰৰ বনবাস শেষ কৰাৰ পিছত